বহাগ বুলিয়ে নহয় যোৱা ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোৰ পৰা বহুকেইটা উৎসৱ পাৰ হৈছে আৰু প্ৰতিটো উৎসৱেই একেবাৰে সেমেকা এতিয়া বহাগৰ সময়ত যেতিয়া তোমাৰ প্ৰায় চ'ত মাহৰ শেষৰ ফালৰ পৰা আমাৰ প্ৰস্তুতি বহুত থাকে আমিও ব্যস্ত হৈ থাকো হ'ব আচলতে জুবিনেই ব্যস্ত হ'ব লাগে কাৰণ অনুষ্ঠানবোৰ তেওঁৰ থাকে কিন্তু গোটেই টিমটোৱে তেওঁৰ বাদ্যযন্ত্ৰ শিল্পীসকল বা আমি যিহেতু গোটেইবোৰ এটা পৰিয়ালৰ দৰে আৰু আমাৰ শুভাকাংক্ষীসকল আমাৰ একেবাৰে ওচৰত থকা বন্ধু বান্ধৱীসকল সকলোৱে এবাৰ এইটো গান গাব লাগে এবাৰ এইটো হ'ব লাগে এনেকুৱা প্ৰস্তুতি মানে ইমান উলহ মালহ মানে প্ৰতিটো কথাত এবাৰ জুবিনে এইটো গাব লাগে এবাৰ জুবিন দাই এইটো কৰিব লাগে এনেকুৱা হ'লে ভাল হয় আমিও ভাবি থাকো তাৰপিছত জেডজি লাইভ বুলি এটা গ্ৰুপ আছে তাত আমি আলোচনা কৰি থাকো যে এবাৰ এইকেইটা গান এনেকে সোমোৱালে কেনেকুৱা হয় আমাৰ গান বাছুতে প্ৰায় কেতিয়াবা 30-40টা গান হৈ যায় মানে আমি নিজৰ ভালৰ পৰা আমি কৰি থাকো তাৰপিছত মানে আচল সিদ্ধান্তটো জুবিনেই লৈ গৈ কিন্তু আমি নিজৰ ফালৰ পৰা কৰি থাকো হেয়া 7 মাহ মানৰ পৰা আৰম্ভ হয় আৰু মই তেওঁৰ কাৰণে যেহেতু অনুষ্ঠান থাকে 30-40 খন মানটো অনুষ্ঠান অতি কমেও থাকে গতিকে সেইমতে কাপোৰ কিনা আৰম্ভ কৰো চিলোৱা আৰম্ভ কৰো বা কিনিবলৈ আৰম্ভ কৰো জুৱেলাৰিজ তেনেকে আৰু যেহেতু মানুহজন খুব ফেশনেবল অলপ আচৰিত ধৰণৰ বস্তুবোৰো তেওঁ মানে ব্যতিক্ৰমী বস্তুবোৰ পিন্ধি বা তেওঁ তেনেকে ষ্টাইল কৰি ভাল পায় কিবা অনলাইন দেখিলো মই মানে সেইবোৰ সংগ্ৰহ কৰাত লাগি যাওঁ তাৰপিছত 1.5-2 মাহৰ যিহেতু এটা প্ৰস্তুতি থাকে গোটেই অসমখন ইমূৰৰ পৰা সিমূৰলৈ আমি ঘূৰি ফুৰো তাৰ উপৰি দুটামান বাহিৰৰ প্ৰগ্ৰেমো থাকে আৰম্ভণিতে গতিকে সেইখিনি লৈ অসম এছ'চিয়েশ্যন তেওঁলোকে মানে তেনেকে আয়োজন কৰে গতিকে সেইখিনি হৈ যোৱাৰ পিছত 12-13 তাৰিখ মানৰ পৰাতো অসমত আমাৰ একদম একেঠাৰিয়ে আমি গোটেই অসমখন ঘূৰি ফুৰো গতিকে সেই মানে তোমাৰ ইমান এটা উৎসাহ থাকে এবাৰ সকলো শূন্য ইমান নিস্তব্ধতা মানে সহ্য কৰিবলৈ বহুত কষ্ট আৰু বিহুৰ সেই সময়খিনিত সকলোতো লিখিও আছে ছ'চিয়েল মিডিয়াতে হওক সকলোৱে কৈ আছে আৰু মই মানে বহুত দিনৰ পৰা আচলতে মোৰ কি হৈছে যোৱা 7 মাহ ধৰি মই তেওঁৰ প্ৰথম ইমান এনেকে ভবা নাছিলো যে মই ভাবিছিলো যে সংগীতে মোৰ এটা সময়ত গৈ শক্তি হ'ব মই জুবিনৰ সংগীতৰ লগত তেওঁৰ সৃষ্টিৰাজিৰ মাজত মই থাকি যাম আৰু কিন্তু মই আজি যোৱা 7 মাহে গানেই শুনিব পৰা নাই তেওঁ যিটো মোৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব লাগে সেই শক্তি মই হেৰুৱাইছো মানে আৰু সংগীত অবিহনে জুবিন কেনেকে হ'ব পাৰে মই যদি তেওঁক বিচাৰিও থাকো আৰু মই তেওঁৰ গান শুনিব নোৱাৰো তেতিয়াহ'লে সেই একেবাৰে দুটা বেলেগ দুটা পথত মই মানে নিজে নিজৰ মাজত এটা কনফিউজনত জীয়াই আছো তেনেকুৱা হৈ আছে মোৰ সময়বোৰ তাৰপিছত ক'ৰবাত গান বাজিলেও মই মানে শুনিব নোৱাৰো মই দুৱাৰ খিৰিকী বন্ধ কৰি দিওঁ নহ'লে বা মই ঘৰখনৰ পৰা ওলাই গুচি যাব লগা হয় তেনেকুৱা হয় মই ইমানে মোৰ কষ্ট হয় আৰু মই ইমান মানসিকভাৱে মোৰ মানে মই জনা নাছিলো মানুহৰ মেণ্টেল হেল্থটোৱে ইমান বেছি প্ৰভাৱ পেলাই জীয়াই থকাত ইমান পেনিক এটেক ইমান সাফোকেশ্যন ইমান কষ্ট মই যোৱা 7 মাহত পাইছো বাৰে বাৰে হস্পিটেলাইজ হ'ব লগা অৱস্থা মই নিজকে কেতিয়াও ভবা নাছিলো মই এনেকুৱা মানে মোৰ ভিতৰত এনেকুৱা দুৰ্বলতা আহিব বুলি কেতিয়াবা কাৰণ মই ইমান পজিটিভ এজনী মানুহ আৰু জুবিনৰ লগত থাকি মই তেনেকে শিকিছিলো যে সকলো বস্তু খুব পজিটিভ মই হাঁহি থাকি ভাল পাওঁ সকলো কথা পজিটিভলি লৈ ভাল পাওঁ কাৰণ এজন বিৰাট পজিটিভ মানুহৰ লগত মই আছিলো গোটেই কথাবোৰ সলনি হৈ গ'ল নিজৰ মাজৰ সেই পৰিৱৰ্তনবোৰ মই নিজে মানে মই বুজি নোপোৱা হৈ গ'ল নিজক চিনি নোপোৱা নিচিনা হৈ গ'ল নিজৰ লগত নিজে অচিনাকি হৈ গ'লো মোৰ পৃথিৱীখনৰ লগত মই তাৰপিছত বিহু যেতিয়া আহিলে মই খুব ভয় খাইছো মই ভাবিছো কেনেকৈ মই জীয়াই থাকিম চাৰিওফালেতো জুবিনৰ গান বাজিব নাহৰ বুলি চিঞৰিব চাৰিওফালে বিহু আহিব অনুষ্ঠানবোৰ হ'ব মই ক'ত থাকিম মানে মই কেনেকৈ অসমখনৰ পৰা পলাম মই তেওঁৰ লগত সদায় কথা পাতো তেওঁক মই সদায় কওঁ আৰু প্ৰথম দিনাখনো মই গৰু বিহুৰ দিনাখন তেওঁক যেতিয়া জুবিন ক্ষেত্ৰত
মানে বহাগৰ 1 তাৰিখে আছিলে তেওঁ সাতমহীয়া তিথিটো পৰিছিল সেইকাৰণে আমি কি কৰিলো ঘৰৰ সকলোৱে মিলি আমি ভাবিলো বা ফেন ক্লাব বা বন্ধু বান্ধৱ যিখিনি গৈছে আৰু আমি ভাবিলো যে গৰু বিহুৰ দিনাখনে আমি তেওঁলৈ জলপান এভাগ আগবঢ়াই আহো তাত সেৱাটো কৰি আহোগে সোনকালে তেনেকৈ গ'লো সেই দিনটো মোৰ কাৰণে মানে বহুত কষ্টৰ দিন এটা আছিল মই বহুত বেয়াকে ভাগি পৰিছিল আৰু তাৰ পিছত 1 তাৰিখে আমি নিয়মখিনি যিখিনি কৰিব লাগে সকামৰ সেইখিনি কৰিলো মই সদায় এসাঁজ ভাত ৰান্ধি দিওঁ প্ৰতি মাহে সেয়া আগবঢ়োৱা হয় এইখিনি বৰ আগ্ৰহেৰে কৰোঁ মোৰ এনেকুৱা লাগে সেই সাঁজ ভাত যেন তেওঁ সঁচাকৈ খাবলৈ আহিব মই তেওঁ ভাল পোৱা বস্তুবোৰ ৰান্ধো কিন্তু তাৰ পিছতে মই সত্যটোৰ সন্মুখীন হ'ব লগা হয় যে সেইখিনি নদীৰ পাৰতহে আগবঢ়াই থৈ আহিব লাগিব পিণ্ড দিয়াৰ নিচিনাকে এইবোৰ নিয়ম হ'ব লাগিব যেনেকে যি নহওক সেই দিনটোৰ মই তেওঁৰ লগত বহুত কথা পাতিছো ইমান মানুহ আহিছে কিন্তু তাৰ মাজে মাজে মই অনবৰতে তেওঁৰ লগতে কথা পাতি আছো যে তুমিতো কৈছিলা শেষ বুলিলে এইটো শেষ নহয় আকৌ আৰম্ভ হয় মোৰ জীৱনৰ বা আমাৰ জীৱনৰ সেই একাত্ম হৈ থকাৰ আমাৰ যাত্ৰাটো এইখিনিতে কি শেষ হ'ল নেকি ইয়াৰ পিছত মই কি কৰিম তেতিয়াহ'লে মই কেনেকৈ জীয়াই থাকিম তেতিয়াহ'লে তেওঁৰ লগত মই তেনেকৈ কথা পাতি আছো মোক কিবা এটা উত্তৰ দিয়া মই কেনেকৈ আগবাঢ়িম আৰু আমাৰ জীৱনটো মই তেওঁক যেতিয়াৰ পৰা লগ পাইছো সেই 30টা বছৰে সংস্কৃতিৰ কথা মানুহৰ কথা সমাজৰ কথা প্ৰকৃতিৰ কথা নতুন প্ৰজন্মৰ কথা তেনেকৈতো আমি গৈছো সকলো সৃষ্টিমুখী সকলো সমাজমুখী এটা জীৱনলৈ মই জীয়াই আছো সেইদিনাখনে তেতিয়া এনেকে হঠাৎ এটা উত্তৰ যেন আহিল লতাশিলত যন্ত্ৰ জুবিনৰ গোটেই বেণ্ডটো তেওঁ বাদ্যযন্ত্ৰী শিল্পীসকল মই সেই ছেপ্টেম্বৰ মাহতে তেওঁলোক যেতিয়া আহি আছিল ঘৰলৈ তেতিয়াই মই তেওঁলোকক এটা অনুৰোধ কৰিছিলো যে তোমালোক সদায় আমি যেনেকৈ এটা পৰিয়াল হৈ আছো এই পৰিয়ালটো কেতিয়াও যাতে ভাঙি নাযায় আমি যাতে সদায় থাকো একেলগে তোমালোকক যাতে মই সদায় একেলগে যেনেকৈ পাইছিলো আগতেও তেনেকৈ যাতে মই পাব পাৰো নহ'লে মোৰ সব হেৰাই যাব তাৰমানে আৰু তেওঁলোকেও মোৰ কথা মানি বুলিয়ে মই নকওঁ তেওঁলোকেও তেনেকেই বিচাৰিছিল আচলতে ভিতৰৰ পৰা নিজৰ অন্তৰৰ পৰা সেইকাৰণে তেওঁলোকে যন্ত্ৰ বেণ্ডটো তেওঁলোকে এতিয়া মানে সেইটো তেওঁলোকে গঢ় দিলে তেওঁলোকে নিজে ৰিহাৰ্চেল কৰিলে ওলাই গৈছে আৰু বহুত সমাদৃত হৈছে এতিয়া মানুহৰ মাজত জুবিনক ট্ৰিবিউট কৰি সকলোবোৰ তেওঁলোকে অনুষ্ঠান এনেকে ইমান ধুনীয়াকৈ ডিজাইনটো কৰি লৈছে প্ৰথম আৰম্ভণিটোতে যেন জুবিনৰ গোটেই সত্তাটোক আনি পেলাই তেওঁলোকে মঞ্চখনত প্ৰথমতে মানে সংস্থাপন কৰি লয় তাৰপিছতহে তেওঁলোকে আৰম্ভ কৰে তেনেকুৱা ধৰণে তাৰপিছত ভণ্টি মমন পামি আৰু মই আমি কথা পাতিলো যে আমি যন্ত্ৰটো চাবলৈ যাবই লাগিব আৰু লতাশিল বিহুৰ পৰা মোক আচলতে আমন্ত্ৰণো জনাইছিল ৰাজা বিষয়া ডাঙৰীয়া তেওঁলোকে নিজে আহি মোক নিমন্ত্ৰণ জনাইছিল গতিকে সেইদিনাখনে মিলি গ'ল তেওঁলোকৰো প্ৰগ্ৰেম আছিল প্ৰথম দিনা মই নগ'লো বাৰু কিন্তু সেইদিনাখন লতাশিল বিহুত প্ৰথম গ'লো যন্ত্ৰৰ লগত মই জুবিনক পাম বুলিয়ে গৈছো তাত মই জানো তেওঁলোকৰ মাজত জুবিন থাকিবই মই সেই বিশ্বাসেৰে গৈছো আৰু সঁচাকৈয়ে তেওঁলোকে মোক এনেকেই মানে লৈ গৈছে যে গাড়ীখনো মই জুবিনৰ প্ৰগ্ৰেমত গ'লে যেনেকৈ সুমুওৱা হয় তেনেকৈ গৈছো পিছফালৰ পৰা মঞ্চৰে তেওঁলোকে মোক উঠাই আনি মই যেনেকৈ তেওঁলোকৰ পিছফালে বহো ৰাজাৰ পিছফালে মই সাধাৰণতে বহো সেই জেগাখিনি তুমিতো পাইছাই যোৱা বছৰ তোমালোকৰ কলাইগাঁৱতো আমি প্ৰগ্ৰেম কৰিছো গৈ একেলগে আমি গোটেই ৰাতিটো আছো জুবিনৰ মানে অনুষ্ঠান আমি একেলগে আছো তেনেকেই মোক বহাইছেগৈ তাৰপিছত আৰম্ভ কৰিছে সন্মান জনাই জুবিনৰ প্ৰতি মোৰ এনেকুৱা লাগিছে গাই আছে ৰূপমে মই প্ৰথমতে যেতিয়া তোমাক দেখা পালে সপোন জাগি উঠে বুলি মন যায় গীতটো আৰম্ভ কৰিছে মানে মই কান্দোনত মই ভণ্টি আমি সকলো কান্দোনত ভাগি পৰিছো দে প্ৰথমতে মই পৰা নাই মই গান শুনিব যিহেতু পৰা নাছিলো কিন্তু লাহে লাহে মই নাজানো কেলে এনেকুৱা লাগিলে মঞ্চখনত সেই নটিচন ষ্টেণ্ডালৰ সন্মুখত মাইক্ৰফোনটোৰ সন্মুখত জুবিনে আছে জুবিনে গাই আছে তাত সম্পূৰ্ণ মই জুবিনৰ গোটেই সত্তাটো অস্তিত্বটো মই সম্পূৰ্ণ অনুভৱ কৰিছো মানে মই অকল তেওঁক চুব পৰা নাই মই স্বচক্ষে তেওঁক দেখা নাই কিন্তু গোটেই সত্তাটো মই তেওঁক অনুভৱ কৰি আছো আৰু মই লাহে লাহে কষ্ট কৰি হলেও মই 4টা 5টা গান শুনিলো মই সেইদিনা গাই আছে ৰূপমে কিন্তু
জুবিনৰ গীতবোৰে মই শুনিব পাৰিলো সেইদিনাখন কেনেকে পাৰিলো কেনেকে শক্তি দিলে সেইখিনি জুবিনে মই নাজানো মানে জুবিন দা গুচি যোৱাৰ দিন ধৰি আপুনি লতাশিল বিহুখনলৈ জুবিন দাৰ গান শুনিব পৰাই নাছিলে এটা নাছিলো 1 মিনিট 1.5 মিনিট মান শুনিলো মোৰ মানে একদম গাত কপনি উঠে মোৰ পেনিক এটেক আহে মোৰ বহুত বহুত সমস্যা হয় মানে কিন্তু সেইদিনাখন মই শুনিলো মোক আনকি ডক্টৰেও মোক যি মোৰ এতিয়া সাইকোলজিক্যাল মোৰ সেশনছ মই কৰি আছো তেওঁলোকে মোক হেতুৱে হেৰি কৰিছিলে যে যিবোৰ গানৰ লগত তোমাৰ অকমান এটাচমেন্ট কম তেনেকুৱা গানে তুমি শুনিবলৈ চেষ্টা কৰা 1 মিনিট 2 মিনিট 3 মিনিট লাহে লাহে তেনেকে বঢ়াব লাগিব কাৰণ জুবিনৰ সংগীতৰ লগত জুবিনৰ স্মৃতিৰ লগতেতো তুমি জীয়াই থাকিব লাগিব সেইখিনি এভয়েড কৰিতো তুমি নোৱাৰা গতিকে সেই কথাবোৰ কিন্তু সেদিনা মই দেখিলো জুবিনে শক্তিটো দিলে নে কি মই 3-4টা গান দেখোন মই শুনিলো সেইদিনাখন শুনিলো মই কষ্ট প্ৰথমতে পালো যদিও কিন্তু লাহে লাহে মই একদম এনেকুৱা লাগিল মই জুবিনৰ লগত থাকি জুবিনৰ মঞ্চখনত বহি তেওঁ পৰিবেশন কৰা গীতে মই শুনিলো তেওঁৰ অনুষ্ঠানতে মই যেন আছিলো মানুহৰ মাজলৈ গৈ মই দুখাৰ কথা ক'বলৈ হেদিনা মই সাহস কৰিছো হাতত মাইক্ৰোফোনটো লৈ মঞ্চত উঠি কাৰণ ইমান দিনে মই পৰা নাছিলো মানুহৰ মাজলৈ ওলাই যাব মই কলো এভয়েড কৰি আছিলো নিজে সোমাই আছিলো একদম যেন এটা গুহাৰ মাজত নিজে সোমাই থাকিম এনেকুৱা লাগে মোৰ মানে মই সকলোৰ পৰা লুকাই যেন মই থাকিম কিন্তু সেইদিনা মই বেলেগ এটা সাহস পালো আৰু নাজানো সেয়া মোক জুবিনে চাকে উলিয়াই দিলে উলিয়াই লৈ গ'ল মানে যে সেই উত্তৰটো যেন মই নিজে পাইছো যে প্ৰতিজন মানুহৰ মাজততো জুবিন আছে তেওঁ যেন কৈছে যে মই প্ৰতিজন মানুহৰ মাজতেতো মই আছো প্ৰতিজন অসমীয়াৰ মাজত আৰু তুমি মোক বিচাৰিবলৈ হলে তেওঁলোকৰ মাজলৈ মানে যাব লাগিব কিমান ঐশ্বৰিক অনুভৱ সেই উত্তৰ মই সেইদিনাখন তেনেকেই পালো চাগে আৰু সেইকাৰণে মই দ্বিতীয়বাৰৰ কাৰণে আকৌ জুবলিৰ মঞ্চত আপুনি মালিগাঁৱত মই পাণ্ডুত আপোনাক সকলোৱে দেখিছে সেইদিনা আপুনি গীতো পৰিবেশন কৰিছে আপুনি কবিতা পাঠো কৰিছে আপোনাৰ সেই